हेलो स्टूडेंट्स লৈ আছো আজি হুজাই ডিস্ট্ৰিক্টত হৈ যোৱা ইংলিছৰ গ্ৰামাৰ পাৰ্টটো আমি আজি কৰিম আৰু গ্ৰামাৰ পাৰ্টটো এই কাৰণে লৈ আছো যে আগন্তুক যি এইচএসএলসি এক্সাম আহি আছে এই কেনেকুৱা ধৰণৰ গ্ৰামাৰ আহিব তোমালোকৰ আমি যদি টেষ্ট পেপাৰ গোটেইখিনি সলভ কৰি যাও তেন্তে আমাৰ একেবাৰে ইজি হৈ যাব কাৰণ এইচএসএলসি এক্সামটো কাৰণ বাহিৰা একো নাহে গ্ৰামাৰ একেখিনি বস্তু আহিয়ে থাকিব ৰিপিট হৈয়ে থাকিব তোমালোকে এইচএসএলসিটো এনেকুৱা গ্ৰামাৰ তোমালোকে দেখা পাবা তেতা আসন চাও আজি হুজাই ডিস্ট্ৰিক্টত কেনে ধৰণৰ কোৱেশ্চন আহিছিল আৰু ইয়াৰ সলিউশন খিনি কি হ'ব তেতে আমি এইটো প্ৰথমতে ডিটাৰমিনাৰ্স আহিছিলে ডিটাৰমিনাৰ্স কি আহিছিলে হি ৰিসিভড ড্যাশ হেল্প ফ্ৰম হিজ টিচাৰ তো ইয়াত কি হ'ব অপচন নম্বৰ 3টা আছিল মাচ হ'ব ইয়াতে মাচ মেনি আৰু মোৰ এতিয়া যিসকলে জানে ডিটাৰমিনাৰ্সৰ বিষয়ে তেওঁলোকে জানিবই যে এই হেল্পটো দেখিছা তোমালোকে হেল্পটো কিহত আছে ইহত ব্যৱহাৰ হৈছে আনকাউন্টেবল ব্যৱহাৰ হৈছে তো আমি কেতিয়া বহাও যেতিয়া আনকাউন্টেবল হয় আমি কি বহাও তেতিয়া মাচ আৰু যদি কাউন্টেবল হলে হয় তেতিয়া মেনি বহিলে হয় আৰু যদি আমি কম্পেয়াৰ কৰিলো হয় তেতিয়া হলে মোৰ বহিলে হয় আৰু যেহেতু আনকাউন্টেবল আছে হেল্পটো গতিকে আমি কি বহাম মাচ বহাম এতিয়া ইছু সেকেন্ড বি নম্বৰলে বি নম্বৰ কি আছে ড্যাশ অফ বয়জ ওয়ার রিওয়ার্ডেড ইয়াত কি হ'ব ইচ হ'ব মোস্ট অফ দা কেसेस কি হয় যেতিয়া ড্যাশ অফাৰ আগত ড্যাশ থাকে মানে বেছিভাগ ক্ষেত্ৰত আমি কি বহাব লাগে ইচে বহাব লাগে নেক্সট एग्जांपल নেক্সট আমাৰ কোৱেশ্চনটো আছে देयर आर only dead girls in our class যেটা তোমালোকে জানা যে ফিউ কেতিয়া বহে যেতিয়া কাউন্টেবল হয় কাউন্টেবলেৰ ক্ষেত্ৰত ফিউ বহে মানে ফিউ এ ফিউ দা ফিউ এখিনি কিহত বহে কাউন্টেবলেৰ ক্ষেত্ৰত বহে এতিয়া আমি জানিব লাগিব যে ফিউ কেতিয়া বহে এ ফিউ কেতিয়া বহে দা ফিউ কেতিয়া বহে যে ফিউ কেতিয়া বহে যেতিয়া একেবাৰে নথকা বুজায় একেবাৰে বস্তু নথকা বুজায় তেতিয়া কি হয় ফিউ বহে এ ফিউ মানে অলপ থকা বুজায় আৰু দা ফিউ যিমানখিনি আছে সিমানখিনি বুজায় ইয়াত কি বুজায় চোৱা there are only dash girl in our class মানে কেইটামান আমাৰ গাৰ্লস আমাৰ ক্লাছত আছে অৰ্থত বুজাইছে হয় না একেবাৰে নথকা বুজোৱা নাই আৰু যিমানখিনি আছে সিমানখিনি বুজোৱা নাই গতিকে আমাৰ কি হ'ব অপচনটো এ ফিউটো শুদ্ধ হ'ব নেক্সট আমাৰ কি আছে I expect only dash encouragement from you এটা এনকাৰেজমেন্ট আছে মানে কি আছে আমাৰ আনকাউন্টেবল আছে আনকাউন্টেবল হলে কি হয় লিটিল এ লিটিল দা লিটিল এতিয়া চোৱা তোমালোকে লিটিলটো কেতিয়া হয় একেবাৰে নথকা বুজালে এ লিটিল অলপ থকা বুজালে আৰু দা লিটিল গোটেইখিনি যিমানখিনি আছে গোটেইখিনি বুজালে কিন্তু অনলি যেহেতু ইয়াত ব্যৱহাৰ হৈছে গতিকে ইয়াত কি হ'ব আমাৰ কি হ'ব এ লিটিল হ'ব মানে অলপ বুজাইছে এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া অনলি দেখিবা যেতিয়া অনলি থাকিব অপচনত মোস্ট অফ দা কেसेस কি হয় তোমালোকে এ লিটিল বা এ ফিউ হয় যদি কাউন্টেবল হয় তেতিয়া হলে কি হ'ব এ লিটিল এ ফিউ হ'ব আৰু আনকাউন্টেবল হলে কি হ'ব এ কাউন্টেবল হলে কি হ'ব এ ফিউ হ'ব আৰু আনকাউন্টেবল হলে কি হ'ব এ লিটিল হ'ব এতিয়া আমাৰ নেক্সট কোৱেশ্চন ব্লক কি আছিল নেক্সট আছে আমাৰ প্ৰিপজিশন তো প্ৰিপজিশন কি আছে চাও the bus is bound dash Guwahati এই বাউন্ডে কি হৈছে যাত্ৰা কৰা আৰু বাউণ্ডৰ লগত আমাৰ কি পঢ়িব প্ৰিপজিশন for বহিব নেক্সট আছে I prefer tea dash coffee I prefer ৰ লগত কি বহিব to বহিব নেক্সট আছে a man doesn't leave dash bread alone ইয়াত কি বহিব by বহিব এটা তাৰপিছত আছে floor is made dash with তো ইয়াত কি কৈছে যে floor আটা কি তৈয়াৰী হয় গুমধানেৰে তৈয়াৰী হয় তো গুমধানটো যেতিয়া ভাঙি যায় তেতিয়া তাক আমি আগৰ অৱস্থাত ঘূৰাই পাব নোৱাৰো যদি আমি বস্তু এটা বনোৱাৰ পিছত তাক দেখা পাও তেতিয়া আমি কি বহাও তাক অফ বহাও আৰু যদি বনোৱাৰ পিছত তাক আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি তেনে ক্ষেত্ৰত আমি কি বহাও ফ্ৰম বহাও তো গতিকে যেহেতু আটা গুৰি কৰাৰ পিছত তাক আগৰ অৱস্থা দিব নোৱাৰি গতিকে কি হ'ব ফ্ৰম হ'ব এতিয়া ইজ নেক্সট কি আছে চাও এতিয়া আমাৰ নেক্সট আছে কাৰেক্ট টেন্স তো কাৰেক্ট টেন্সত কেনেকৈ কৰিব লাগিব যে আমি চাম প্ৰথমতে ইট ৰেইন সিন্স মৰ্নিং তো ইয়াত আমি কি বুজি পাম কি টেন্স আছে টেন্সটো কি আছে বুজিব লাগিব যে ইট ৰেইন সিন্স মৰ্নিং এই সিন্স দেখিছানে তোমালোকে যে পৰা কি কৈছে বৰষুণ পৰি আছে কেতিয়াবা ৰাতিপুৱাৰে পৰা বৰষুণ পৰি আছে গতিকে এনে অৰ্থত যেতিয়া অতীতৰ পৰা কোনো এটা কাম বৰ্তমানলৈকে চলি থাকিব তেনে ক্ষেত্ৰত আমি কি বহে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স তো আমাৰ গঠনটো তোমালোকে হয়তো জানা বহুতে তো কি হ'ব ইয়াত কি হ'ব ইট has been raining since morning next question to কি আছে আমাৰ when he came I read a newspaper তো কি কৈছে when আছে when থাকিলে আমাৰ কি হয় past continuous tense past
কন্টিনিউয়াস টেন্স তো পাস্ট কন্টিনিউয়াস টেন্সত কি হ'ব এটো আমাৰ when he came I was reading a newspaper next আমাৰ কি আছে my sister not drink tea or coffee এইটো সেন্টেন্স তোমালোকে কিন্তু ইয়াত কোনো মানে আমাৰ যে কিবা এটা সাইক্লিং গম পাম যে কি টেন্স আছে তেনেকুৱা নহয় আমি সেন্টেন্সটো বুজিব লাগিব সেন্টেন্সটো কি কৈছে my sister not drink tea or coffee যে মোৰ সিস্টাৰে কেতিয়াও কি নাখায় কেতিয়াও নহয় মানে টি আৰু কফি নাখায় টি আৰু কফি নাখায় তো নাখায় মানে বুজিলে কি বুজিলো আমি যে কেতিয়াও নাখায় কেতিয়া নোখোৱা মানে চিৰথ্য ঘটনা কাৰণ অধ্যাগত কাম বা চিৰথ্য ঘটনাত পৰিছে তো এই বস্তুটো কি হ'ব মই সিম্পল প্ৰেজেন্টত লিখিব লাগিব তো সিম্পল প্ৰেজেন্ট লিখিলে কি হ'ব এটো my sister does not drink tea or coffee তো কারেক্ট টেন্স কিদৰে কৰিব লাগিব ডেসক্ৰিপচনত লিংক এটা দিম বাকি এই ভিডিওটো চাবা গৈ পেলাই তোমালোক অলপ মানে ভালদৰে বুজিব পাবা হয়তো that is our next case next as a narration the narration of কি কৰিব দিছে চোৱা the teacher said to me why are you late today the narration কেনেকৈ চেঞ্জ কৰিম আমি চোৱা তো এটা আমাৰ কি আছে ইন্টাৰোগেটিভ সেন্টেন্সত আছে আমি কি লিখিব লাগিব the teacher asked me why you থাকিলে আমি কি চাম me চাম তো কি হ'ব I why আৰু am is are কি হয় was er হয় তো কি হ'ব why I was late today হলে কি হ'ব that day next is our I replied that one of my bicycle tires had got punctured তো এটো কি হ'ব আমাৰ চাই লও এটো কি আছে এটো আমি ডাইৰেক্ট টু ইনডাইৰেক্ট কৰিলো এটো আমি ইনডাইৰেক্ট টু ডাইৰেক্ট কৰিম তো ইয়াত ৰেপ্লাইডৰ জায়গাত আমি কি বহাম সেড বহাম I said that to আতৰি যাব one of ইয়াত মায়া থাকিব যেহেতু I আছে ইয়াত গতিকে মায়া থাকিব one of my bicycle tires এটো কি হ'ব আমাৰ have বা আমি কি লিখিব পাৰো আমাৰ এটা কথা মন ৰাখিবা যে আমি যেতিয়া এটো কি হৈছে চোৱা had আছে got আছে আমি কি কৰো past perfect থাকিলে আমি কি আনিব পাৰো আমি present perfect আনিব পাৰো বা আমাৰ কি বুলি কয় simple past আনিব পাৰো তো আমি এতিয়া ধৰা present perfect লিখিলো I said one of my tires have কি হ'ব got punctured well বা আমি যদি have to লিখি অকল got punctured লিখো তথাপিও শুদ্ধ হ'ব এতিয়া নেৰেশনৰ ভিডিও আছে তোমালোকে প্লেলিস্ট খিনি চাবা প্লেলিস্টত ভয়েসৰ নেৰেশনৰ এখিনি ভিডিও পাই যাবা তোমালোকে তাত তোমালোকে চাই ল'বা তো আছে চাও আমি নেক্সট কি আছে এতিয়া আমাৰ চোৱা নেক্সট আছে কি ভয়েস তো ভয়েসত কি আছে প্ৰথমটো ফুটবল ইজ প্লেড এভৰিৱেৰ তো আমি চিনি পাব লাগিব যে কি হল আছে এক্টিভ নে পেসিভ আছে প্ৰথমতে আমি জানি লও তো ইয়াত কি আছে চোৱা ইজু আছে আৰু ভাৰ্বটো কি হৈ আছে পাস্ট পাৰ্টিসিপলত হৈ আছে গতিকে এটো কি কম পালো পেসিভত হৈ আছে কিন্তু ইয়াত আমি যদি চাও ফুটবল ইজ প্লেড এভৰিৱেৰ এটো বাই লাগি থাকে নাই তো বাইটো আমি কি ধৰিব লাগিব বাইটো কিবা ধৰিব লাগিব তো কি ধৰিম আমি যে ফুটবল খেলা হয় এভৰিৱেৰ সবতে খেলা হয় ফুটবল মানে গোটেই ওয়াৰ্ল্ডত খেলা হয় কোনে খেলে মানুহে খেলে গতিকে আমি কি ধৰি লম by people ধৰি লম ইয়াত কি আছে by people ধৰি লম এটো খালি মনত ধৰিবা তোমাকে লিখি নিদিবা তো আমি কি ধৰিম এতিয়া যেনেকৈ আমি ভয়েস চেঞ্জ কৰিলে কি কৰো যে অবজেক্ট টু সাবজেক্ট হ'ব আমি কি ধৰিলো সাবজেক্ট টু people ধৰিছো আগলে কি হ'ব people আহিব people এতিয়া কি হ'ল আছে এটো আমি সেন্টেন্সটো কি হ'ল আছে সিম্পল প্ৰেজেন্টত আছে গতিকে কি লিখিব আমি কি কৰিম যেতিয়া পেসিভ টু এক্টিভ আনি আমি কি লিখিম সিম্পল প্ৰেজেন্টত লিখিম people play এটা কি হ'ব ইয়াত কি আছে সাবজেক্ট টু কি আছে ফুটবল এটো কি হ'ব অবজেক্ট হৈ যাব ফুটবল আৰু কি হ'ব এভৰি কি সব বুজি পাইছা
নেক্সট তো আমি চাওঁতে কি আছে the doctor is examining patients তো ইয়াত কি হ'ব ইয়াত is আছে আৰু ভাৰ্বত কি লাগি আছে ing লাগি আছে পাষ্ট পাৰ্টিসিপল নহয় ভাৰ্বত পাষ্ট পাৰ্টিসিপল নহয় ing লাগি আছে ing ফৰ্ম লাগি আছে তো আমি কি কৰিম এটো কি কম পালো আমি এক্টিভত আছে যদি ইয়াত এক্সামিন থাকিলে তেতিয়া কি কম পালো এটো পেসিভত আছে কিন্তু যেটা ing লাগি আছে কি হ'ব এটো এক্টিভত আছে তো কি হ'ব এটো সাবজেক্ট টু হল the doctor examining to হল ভার্ব patient to is object আগলে কি আহিব অবজেক্ট টু আহিব অবজেক্ট আগলে কি হ'ব patients are এটা এই যে ing টো লগালো ing টো কি হৈ যাব being হৈ যাব ing টো উঠি পেলাই কি হ'ব being হৈ গল being examined by the doctor কিনে আসলে তো ভয়েসৰ ভিডিও আছে প্লেলিষ্টত তলে গৈ পেলাই চাই লবা নেক্সট আজি কি আছে চাও এটা নেক্সট কেস আছে কম্বাইন কৰিব দিছে মই ফার্স্ট সেন্টেন্স তো কি আছে হি ইজ নট সিনসিয়ার হি ইজ নট অনেস্ট তো ইয়াক আমি চাইছো দুটাতে কি আছে নট আছে গতিকে কি হ'ব দুটাই নট হ'ব দুটা নিগেটিভ সেন্টেন্স থাকিব তেতিয়া আমি কি বহাম হি ইজ neither sincere nor honest don't forget one neither nor lagaba next কি আছে আমাৰ what is the full form of HSLC do you know it ইয়াত সব ইটা কি বুজাইছে ইটা এই গুটে সেন্টেন্সটো বুজাইছে না যে HSLC মিনিং টু কি do you know it তুমি জানা নে তো তুমি জানা নে কি what is the full form of HSLC গটিকে আমি ইয়াত ইটো বহাব না লাগে আচ্ছা ফার্স্ট টু কি বহাম আমি do you know ইটো নবহ আৰু ইটো এই সেন্টেন্সটো বুজাইছে গটিকে আমি সেন্টেন্সটো লিখিম ইয়াত do you know what is the full form of sorry ইয়াত কি হ'ব জানানে is টো কিন্তু এটা বহে is টো কিয় নবহে মই কৈ আছো full form of HSLC is কইলে এটা is টো কিয় নবহে প্ৰথমতে আমি যেতিয়া দুটো ইয়াত বহালো তেতিয়া আমি অলৰেডি আমরা কি কইলো এটো ইন্টারোগেটিভ সেন্টেন্স কৰি পেলালো গতিকে সেকেন্ড সেন্টেন্সটো আমি ইন্টারোগেটিভ কৰা দৰকাৰ নাই কাৰণ প্ৰথমতে আমি দু লগাই ইন্টারোগেটিভ কৰিছে গতিকে এটো আমি কি কৰিম অ্যাসার্টিভ সেন্টেন্সত বহাব লাগিব গতিকে এটো যেহেতু is টো আহি পেলাই ইন্টারোগেটিভ হৈ আছে গতিকে আমি অ্যাসার্টিভ বহালো কেনেকে is টো পিছলৈ পেলাই বহাই দিলো নিশ্চয় বুজি পাইছা নেক্সট সেন্টেন্স কি আছে তো নেক্সট আছে আমাৰ ভোকাবুলাৰি তো ইয়াত কি আছে টুডে দ্য ড্যাশ অফ শিলং ইজ প্লেজেন্ট আজি মানে শিলংৰ বতৰটো আজি ভাল তো ওয়েদার আৰু ক্লাইমেটটো কেতিয়া কয় যে ওয়েদার হলে এদিনৰ বতৰ যেতিয়া বুজাব তেতিয়া হ'ব আমাৰ ওয়েদার আৰু আমি জলবায়ু বুজালে তো কি হ'ব ক্লাইমেট ক্লাইমেট মানে পাইছা চাগে সোশিয়েলত যে প্ৰায় 20 বছৰৰ যোনটো বতৰ হয় এটো মিলি পেলাই কি হয় ক্লাইমেট হয় এটা ঠাইৰ মানে জলবায়ু নিৰ্ধাৰণ কৰা হয় কিন্তু ওয়েদারটো কি হয় এদিনৰটো ওয়েদার হয় তো ইয়াত টুডে যেটো লিখিছে যেটো ওয়েদার টুডে লিখিছে গতিকে আনসাৰটো কি হ'ব ওয়েদার হ'ব এদিনৰ কথা কৈছে গতিকে ওয়েদার next is China is the most populous country in the world তো ইয়াত তোমাকে জানা চাইনা পপুলার তো সব কান্ট্রি হয় কম বেছি পারে গোটেখিনি পপুলার হয় কিন্তু ইয়াত কি কৈছে চাইনাক আমি কি জানো আটাইতকৈ মানে বেছি জনসংখ্যা থকা কি কয় দেশখন হৈছে চাইনা তালকে সোশিয়েলত পাইছে নিশ্চয় তো ইয়াত কি হ'ব আমাৰ পপুলাৰ হ'ব কি হ'ব পপুলাস হ'ব মানে জনবহুল তো জনবহুল বুজালে কি বুজাব পপুলাস বুজাব গতিকে চাইনা ইজ দ্য মোস্ট পপুলাস country in the world. That's our next case. Next is our sentence correction. So sentence correction. So I apnalke prothom sentence please I do not like vegetable. Our vegetable to ki hoy eta singular form ot nohoy. Mane jana hoyto vegetable to ketia singular form ot hoy ami ki bohaba lagibo kodai vegetables. So correct answer to ki hobo vegetables. I am feeling cold. To feel or logot ing nohoy. Verb hisabe jeta feel to bohay eta feel or logot ing nohoy. গতিকে ইয়াৰ আনসাৰটো কি হ'ব আই ফিল কোল্ড যেহেতু আইএনজি ফিলৰ লগত অপ হয় গতিকে আমি ইয়াত প্ৰেজেন্ট কন্টিনিউয়াস ফৰ্মত ইয়াত লিখিব নোৱাৰো নেক্সট আছে হি আস্কড মি হোৱাট ওয়াজ মাই নেম ইয়াত তোমালোকে দেখা পাইছা এটো কি আছে ইনডাইৰেক্ট নেৰেশন আছে ইনডাইৰেক্ট নেৰেশন হলে আমি কোৱেশ্চন মাৰ্ক লবহে লাষ্টত তোমালোকে জানা কিন্তু ইয়াত কি হৈ আছে সেন্টেন্সটো ইন্টাৰোগেটিভ হৈ আছে
মানে ইন্টাৰগেটিভ হলে আমি কুৱেশ্যন মাৰ্ক বহাব লাগিব কিন্তু ইয়াতটো মানে যেহেতু আমি ইনডাইৰেক্ট নেৰেশ্যনত আছে গতিকে আমি কুৱেশ্যন মাৰ্ক বহাব নোৱাৰিম গতিকে কি কৰিব লাগিব এই was টো পিছত কি লগাব লাগিব তো মাই নেম ইয়াত কি হ'ব was নেক্সট আছে ইট ক্যান ৰেইন টুনাইট সম্ভাৱনা বুজাবলৈ আমি ক্যান নহয় আমি কি বহাব লাগিব মে মানে আজি ৰাতি বৰষুণ হ'ব পাৰে সম্ভাৱনা বুজাবৰ ক্ষেত্ৰত আমি মে বহাও She narrated the story shortly. তাই যেহেতু বৰ্ণনা কৰিছে ষ্টৰীটো তাই শৰ্টলি নকৰে তাই কি কৰিব ব্ৰিফলি কৰিব ব্ৰিফলি তো এইখিনি আছিল আজি বুজা ডিস্ট্ৰিক্টত হৈ যোৱা কিছুমান গ্ৰামাৰ তো মই ইয়াত মেক সেন্টেন্স আৰু ট্ৰান্সলেচন মই ইনক্লুড কৰা নাই কিয় কাৰণে ভিডিওটো বহুত দীঘল হৈ যাব আৰু মই ট্ৰাই কৰিম পিছৰ পৰৱৰ্তী পৰ্যায়ত যে ট্ৰান্সলেচনখিনি মই এক্সট্ৰাকে দিবলৈ আৰু মেক সেন্টেন্সৰ কিছুমান ভিডিও দিয়া হৈ আছে তোমালোকে তাৰপৰা চাই ল'ব পাৰা কেনেকুৱা ভিডিওটো তোমালোকে কমেন্ট বক্সত জনাবা আৰু ভিডিওটো শ্বেয়াৰ কৰিবা আৰু তোমালোকে যদি ভালদৰে মই ৰেছপন্স পাওঁ এনে ধৰণৰ ভিডিও আৰু মই লৈ আহিম তেন্তে আজি ভিডিওটো শেষ কৰিলো কিপ ৱাচিং ইউ কেন লাৰ্ণ